সৰ্থেৰস্থিত 30খন বিচনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়খন হৈছে সমগ্ৰ অঞ্চলটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এখন চিকিৎসালয়। কাৰণ সৰ্থেৰী ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় 60খন গাঁৱৰ মানুহৰ ভৰসাৰ স্থলী হৈছে এই চিকিৎসালয়খন। কিন্তু দেখিবলৈ পোৱা গৈছে এই চিকিৎসালয়খন নতুনকৈ নিৰ্মাণ কৰাৰ অজুহাতত এই চিকিৎসালয়খনৰ এটা ভয় লগা অৱস্থা হৈছে। প্ৰশাসনে হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক এটা অজুহাত ল'ব বিচাৰিছে আৰু এটা অজুহাত লৈ এই গোটেই হস্পিটেলখনক এটা পুতৌ লগা অৱস্থালৈ লৈ গৈছে। এতিয়া চিকিৎসালয়ৰ বিল্ডিং নিৰ্মাণ হৈ আছে, ঠিকেই আছে, আমি 200খন বেডযুক্ত এখন চিকিৎসালয় পাম বুলি অতি আশাৰে বাট চাই আছো। কিন্তু এই সময়ত যিখিনি মানুহৰ বেমাৰ আজাৰ হ'ব, দৈনিক যিখিনি বেমাৰ আজাৰ হৈ আছে বা এই অঞ্চলটো যদি এটা দুৰ্ঘটনা প্ৰৱণ এটা অঞ্চল, এই যে নিত্য নৈতিকভাৱে যে দৈনন্দিনভাৱে যে যিবিলাক দুৰ্ঘটনাগ্ৰস্ত লোক আছে তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ হ'ব? এতিয়া এই চিকিৎসালয়খনত চিকিৎসক নাই, আবেলি হোৱাৰ পিছৰ পৰা আৰু সন্ধিয়া হোৱাৰ পিছৰ পৰা আৰু তাত চিকিৎসক নাপায়। সন্ধিয়া যদি কিবা এটা দুৰ্ঘটনা হয় তেওঁলোকে দৌৰি চিকিৎসালয়খনলৈ আহে, কিন্তু কোনো এগৰাকী চিকিৎসকে তেওঁলোকে নাপায়, বিমুখ হৈ ঘূৰি যাবলগীয়া হয়। এয়া সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা ভয়ংকৰ ঘটনা। আৰু গোটেই অঞ্চলটোৰ এই গুৰুত্ব বুজি প্ৰশাসনে, বিভাগীয় কৰ্তৃপক্ষই এই সম্পৰ্কত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাটো উচিত। মই আহ্বান জনাইছোঁ বৰপেটা জিলাৰ জইণ্ট ডিৰেক্টৰ, জিলা আয়ুক্ত আৰু যিগৰাকী এই স্বাস্থ্যখণ্ডৰ দায়িত্বভাৰ বা দায়িত্বপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আছে, তেখেতসকলক মই আহ্বান জনাইছোঁ অনতিপলমে ন্যূনতম সুবিধা আৰু এগৰাকী চিকিৎসক অন্ততঃ 24 ঘণ্টাই সেৱা প্ৰদান কৰি থাকিব পৰাকৈ অতি কমে এজন চিকিৎসকৰ ব্যৱস্থা গ্ৰহণ কৰক। এয়া মানৱতাৰ খাতিৰতে কৰিব লাগে আৰু তাৰ কাৰণে মই প্ৰশাসনক, স্বাস্থ্য বিভাগক দাবী জনাইছোঁ। কি হৈছে ডক্টৰ? ইয়াৰ মেডিকেলখনত ডক্টৰ নাই। আজি 15 দিন ধৰি আমি দেখি আছোঁ ছ'চিয়েল মিডিয়াত চলি আছে যে এখন ডক্টৰ নাই। এজন যিজন ডক্টৰ আছে শামছুল হক নেকি, তেখেতক যদি আপুনি ফোন কৰে যে ছাৰ কিয় ডক্টৰ নাই, আপোনাক কেছ দিম। এই হ'ল এজন ডক্টৰৰ এখন ইনচাৰ্জৰ হস্পিটেলৰ মন্তব্য। দ্বিতীয় কথা হৈছে তেখেতৰ ৰেছপনচিবিলিটি আছিল যে হস্পিটেলত ডক্টৰ নাই, বৰপেটাৰ কিবা এটা কণ্ডিশ্যন চলি আছে, এইখন হস্পিটেল এটা মেনেজমেণ্ট কমিটি আছে, ৰাইজ আছে, ৰাইজক মাতি আনি আপুনি আলোচনা কৰক যে এনেধৰণৰ অসুবিধা হৈছে, আপোনালোকে সহায় কৰক। নিশ্চয় আমাৰ এই অঞ্চলৰ বৃহত্তৰ ৰাইজে তেখেতৰ লগত যাব, কিন্তু তেখেতে সেই কামটো নকৰি তেখেতে মানুহে ফোন কৰিলে গাফিলতি কৰি তেখেতে ঘৰত ঘুমাই থাকে। এতিয়া মানুহ এজন আহিলে ঘূৰি যাব লাগে, ডক্টৰ নাই। এটা চিম্পুল কথা এটা হৈছে, এখন হস্পিটেলত ডক্টৰ নাই, ৰাতি ডক্টৰ নাথাকে, কিন্তু ইয়াৰ কোনো ধৰণৰ জাননী, ইয়াত কোনো ধৰণৰ জাননী নাই। সেই কথাটোৱে আমি কৈছোঁ যে এখন মেনেজমেণ্ট কমিটি আছে হস্পিটেল এখনত, মেনেজমেণ্ট কমিটিক জনাই, ৰাইজক জনাই, ইয়াৰ পৰা আমি ৰাজহুৱাভাৱে আমাৰ এইখিনি সৰ্থেবাৰী বৃহত্তৰ অঞ্চল ৰাজহুৱাভাৱে আমি য'ত দিব লাগে আমি তাত এপ্লিকেশ্যন কৰিম যে আমাক এইখিনি সুবিধা কৰি দিয়ক। যিহেতু এই বৃহত্তৰ অঞ্চলত এখনো হস্পিটেল আছে, কিন্তু তাত এই ইনচাৰ্জজনে গাফিলতি কৰি তেখেতৰ মই মতালি চলাই আছে, এইবিলাক সহ্য কৰা নহ'ব। অহাকালি তেখেতক ইয়াত জবাবদিহি কৰা হ'ব। ৰাতিপুৱা কেৱল মৰ্ণিং টাইমতহে ডক্টৰ উপলব্ধ, বাকী তেখেতে ৰাতিপুৱা আহি পেলাই 3টা বজাত গুচি যায়। এতিয়া তেখেতে ফেনৰ তলত শুই আছে, 1:30 বজাত গুচি যায়। তেখেতে এতিয়া ফেনৰ তলত শুই আছে, ইয়াত মানুহ আছে, মৰিছে, কি হৈছে তেখেতৰ মতলব নাই, কাক দায়িত্ব দি গৈছে তেখেতে কোনো ৰেছপনচিবিলিটি নাই। গতিকে অহাকালি শামছুল হকক জবাবদিহি কৰা হ'ব এই অঞ্চলত।